প্ৰথমতে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ কলেজখনত ভাৰতবৰ্ষৰ 1389খন কলেজৰ ভিতৰত আমাৰ বঙাইগাঁও জিলাত দুখন কলেজ মাই ভাৰত যিটো প্লেটফৰ্ম আছে, ভাৰত চৰকাৰৰ যুৱ কল্যাণ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ফালৰ পৰা তেওঁলোকে বঙাইগাঁও জিলাৰ দুখন মহাবিদ্যালয়ক চিলেক্ট কৰিছে। যুৱ কানেক্ট বুলি এটা প্ৰগ্ৰেম, যুৱ সংযোগ বুলি এটা প্ৰগ্ৰেম পতাৰ কাৰণে। তাৰ ভিতৰত আমাৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ো আছে। তাৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ যে ভাৰতবৰ্ষৰ এই 1389খন কলেজৰ ভিতৰত আমাৰ কলেজখনো সোমাইছে। তেওঁলোকে মেইনলি অহা 27 তাৰিখে যুৱ কানেক্ট বুলি এটা প্ৰগ্ৰেম পাতিব, য'ত আমাৰ যি নেশ্যনেল স্পৰ্টছ ডে আছে, হকী প্লেয়াৰ ধ্যান চান্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো পতা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যুৱ কানেক্ট অনুষ্ঠান আয়োজন কৰিছে, য'ত মেইনলি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যুৱকসকলৰ উদ্দেশ্যে এক ভাষণ প্ৰদান কৰিব, যিটো আমি লাইভ ষ্ট্ৰীমিং জৰিয়তে আমাৰ যুৱকসকলক আমি সেই ভাষণ যাতে তেওঁলোকে চাব পাৰে, তাৰ পৰা মানে বিভিন্ন পৰ্যায়ত আগুৱাই যোৱাৰ ৰাস্তা বিচাৰিব পাৰে, সেই উদ্দেশ্যে তেওঁলোকে অনুষ্ঠানটো পাতিছে। আমাৰ ইয়াত অনুষ্ঠানটো হ'ব আৰু ইয়াত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি, বিশেষকৈ ধৰক এম পি ছাৰ থাকিব, MLA বাইদেউক আমি মাতিছোঁ, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ অথৰিটিৰ ছেক্ৰেটাৰী তেখেতক আমি মাতিছোঁ, আৰু মাই ভাৰত যিটো বঙাইগাঁও উইং আছে, এই উইঙৰ অফিচিয়েলছ তেওঁলোক আহিছে। তেওঁলোকৰ ফালৰ পৰা এগৰাকী মানে খেলুৱৈ, নামটো আছিলে প্ৰাৰ্থনা ৰয়, তেওঁ ফুটবলৰ লগত জড়িত। এওঁৰ লগত ডাইৰেক্ট আমাৰ যুৱ যিখিনি আছে ষ্টুডেণ্টখিনিয়ে ইণ্টাৰেকশ্যন কৰিব পাৰিব, আৰু বিভিন্ন দিশত আগুৱাই যোৱাৰ যি ৰাস্তা তেওঁলোকে বিচাৰি পাব। এই প্ৰগ্ৰামটোৰ আৰু এটা উদ্দেশ্য হ'ল যে কেনেকৈ আমি স্বদেশ প্ৰীতি মানে যুৱক যুৱতীৰ মাজত আহিব, কেনেকৈ আমাৰ যি ধৰক সেৱাৰ মনোভাৱ আহিব, এই বিভিন্ন বিষয়ত। তাৰপিছত মাই ভাৰত যিটো প্লেটফৰ্ম, এই প্লেটফৰ্মত গোটেইখিনি যুৱক যুৱতীৰ যি উন্নয়নৰ বিভিন্ন ৰাস্তা, এই ৰাস্তা তাত দিয়া আছে। গতিকে মাই ভাৰত প্লেটফৰ্মখনৰ উন্নয়নৰ কাৰণে এইসমূহ 4টা বিষয়ৰ উন্নয়নৰ কাৰণে একচুৱেলি এইখিনি বস্তু, এই প্ৰগ্ৰামটো আয়োজন কৰা হৈছে। গতিকে প্ৰগ্ৰামটো যাতে সফলভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ, মাই ভাৰতৰ যি ইনষ্ট্ৰাকশ্যন মতে, আৰু আমাৰ যিখিনি আলহী আহিব, আলহীখিনি আমাৰ যুৱচামক উদ্বুদ্ধ কৰিব পৰাকৈ এটা যুৱ সংবাদ বুলি এটা অনুষ্ঠান আছে, তেওঁলোকৰ মনোভাৱ তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব, ইণ্টাৰেকশ্যন এটা কৰিব পাৰিব, আৰু তেনেকৈ ফাইনেলি আমাৰ প্ৰগ্ৰেমটো অনুষ্ঠিত হ'ব অহা 27 তাৰিখে। প্ৰাইম মিনিষ্টাৰৰ যি স্পীচ আমি লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা কৰিছোঁ, সেইটো 11:05 অনুষ্ঠিত হ'ব। আৰু এই প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছতেই, চেণ্ট্ৰেল প্ৰগ্ৰেম শেষ হোৱাৰ পিছতেই আমাৰ অনুষ্ঠানৰ যিটো প্ৰগ্ৰাম, সেই প্ৰগ্ৰাম আৰম্ভ হ'ব। তাত আমাৰ অতিথিসকল থাকিব, স্পৰ্টছ পাৰ্চন, এমিনেণ্ট স্পৰ্টছ পাৰ্চন থাকিব, তেওঁলোকে আমাৰ ষ্টুডেণ্টখিনিৰ লগত ইণ্টাৰেকশ্যন কৰিব, আৰু ফাইনেলি আমি ৰাষ্ট্ৰীয় সংগীত নেশ্যনেল এন্থেমৰ দ্বাৰা প্ৰগ্ৰেমটো সমাপন কৰিব। ক্ৰীড়া মানে এইটো অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে মই ক'লোঁ যে যি 4টা বিষয় আছিল, 4টা বিষয় দেখুওৱাৰ প্ৰতি মনোভাৱ আৰু স্পৰ্টছৰ যিটো ডেভেলপমেণ্ট, এই প্ৰগ্ৰেমটো মেইনলি 2টা মুখ্য উদ্দেশ্য হাতত ৰাখি কৰা হৈছে। বিকশিত ভাৰত যিটো 2047 বিকশিত ভাৰতৰ লক্ষ্য ৰাখি কৰা হৈছে, আৰু এটা মুখ্য উদ্দেশ্য হ'ল 2036 চনত যি ভাৰতত অলিম্পিক গেম হোৱাৰ যিটো আমি আমাৰ ভাৰত চৰকাৰে যিটো প্ৰগ্ৰাম
ৰাখিছে অলিম্পিক গেম অনুষ্ঠিত কৰাৰ যিটো সপোন আমি দেখিছোঁ সেইটো বাস্তৱায়িত কৰাৰ কাৰণেই মেইনলি এই প্ৰগ্ৰামটো কৰা হৈছে। বঙাইগাঁৱত যে লাইভ ষ্ট্ৰীম যিহেতু প্ৰধানমন্ত্ৰীৰ আপোনালোকৰ অকল এইখন স্কুল টাইপ না বঙাইগাঁও আৰু দুই তিনিখন কলেজ মিলি আপোনালোকৰ ইয়াতে মেইনলি আমাৰ ষ্টুডেণ্টখিনিয়ে থাকিব। ইয়াত মাই ভাৰত পৰ্টেলত অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছে। এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে কিছুদিন আগৰ পৰাই। আমাৰ মেক্সিমাম ষ্টুডেণ্টে তাত ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেইখিনি ভলণ্টিয়াৰ্ছ বুলি কয়। এই ভলণ্টিয়াৰ্ছখিনি থাকিব আৰু NSS ভলণ্টিয়াৰ্ছখিনি থাকিব। এইখিনিয়ে মেইনলি ইণ্টাৰেকশ্যনত ভাগ ল'ব। আৰু মই ক'লোঁ নহয় যে দুখন কলেজ আছিলে আমাৰ ইয়াত, অভয়পুৰী কলেজ আছে, অভয়পুৰী কলেজত এটা অনুষ্ঠান হ'ব আৰু আমাৰ কলেজত এটা অনুষ্ঠান হ'ব। হয়, অভয়পুৰী কলেজত যিটো হ'ব সেইটো হ'ল মানে কেটেগৰী এ, তাত মানে ডুৱেল যিটো মোড থাকিব, ইণ্টাৰেকশ্যন, ডাইৰেক্ট ইণ্টাৰেকশ্যন হ'ব। আৰু আমাৰ ইয়াত যিটো প্ৰগ্ৰাম হ'ব এইটো অকল মানে লাইভ ষ্ট্ৰিমিং হ'ব। ষ্ট্ৰিমিং মই ভাস্কৰ সিং, আমাৰ বীৰজোৰা কন্যা মহাবিদ্যালয়ৰ NSS ইউনিট যিটো আছে তাৰ প্ৰগ্ৰাম অফিচাৰ। আৰু ইতিমধ্যে আমাৰ ছাৰে গোটেই কথাখিনি কৈছে। গতিকে 27 তাৰিখৰ কাৰণে আমি NSSৰ ফালৰ পৰা আৰু লগত আমাৰ ইচ্ছিত ভাৰতৰ বিষয়ববীয়া আছে আৰু আমাৰ জিলা DC অফিচৰ বিষয়ববীয়া আছে NIC চেলৰ। গতিকে আমি সকলোৱে মিলি 27 তাৰিখৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈছোঁ। আমি টেকনিচিয়ানৰ পৰা আৰম্ভ কৰি বাকী আমি যিখিনি যোগাযোগ কৰিব লাগে সেইবিলাক আমি কৰিছোঁ ইতিমধ্যে। আমি আমাৰ সন্মানীয় লোকেল MP ছাৰ, MLA বাইদেউ আৰু অন্যান্য বিষয়ববীয়াসকলক ইতিমধ্যে নিমন্ত্ৰণ কৰিছোঁ। গতিকে 27 তাৰিখৰ এই কাৰ্যসূচীটো যাতে সফল কৰিব পাৰে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু মূল কথা এটাই যে যুৱ শক্তিয়ে হৈছে দেশৰ চালিকা শক্তি। এই যুৱ শক্তিক উদ্বুদ্ধ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যি বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ বাবে আমি সুখী হৈছোঁ। আৰু আমি ষ্টুডেণ্টখিনিক যথেষ্ট পৰিমাণে আমি ইতিমধ্যে ইনভলভ কৰাব পাৰিছোঁ আৰু তাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।